আপুনি এইবোৰ কি কৰিছে? মোৰ ছোৱালীজনী আপুনি ঘৰখনত সোমাবলৈ দিয়া নাই। আজি তাই এইখন ঘৰত প্ৰথম দিন, কিন্তু আপুনি তাইক থবলৈ অহা সকলো মানুহক ঘূৰাই পঠিয়াইছে আৰু মোৰ ছোৱালীজনীকো ঘৰৰ ভিতৰত সোমাবলৈ দিয়া নাই। কিয় কৰিছে আপুনি এনেকুৱা? কিয় কিয় বিয়নী? মৰে চুমা খাই আপোনাৰ জীয়েকক কি মই ভিতৰলৈ নিব লাগে? বিয়নী, আপুনি আপুনি কিয় এনেকুৱা কৰিছে বিয়নী? আচল কথাটো কি? আচল কথা লাজ লগা নাই আপোনালোকৰ এইখন ঘৰত আহি আজি এনেকৈ ক'বলৈ? হা, ছোৱালী এজনী বিয়া দিওঁতে যে লগত যৌতুক দিব লাগে সেই কথাটো কি ক'ব লাগিছিল নেকি? হা, সাধাৰণ দুই এটা ভিতৰুৱা বস্তুৰ বাহিৰে কি দি পঠাইছে আপোনালোকে আপোনাৰ ছোৱালীৰ লগত? হা, নিজৰ লাজ সন্মানটো নাই। অন্তত মোৰ সন্মানৰ কথা চিন্তা কৰি বোৱাৰীজনীৰ লগত যে কিবা এটা দি পঠাব লাগে সেইটো আপোনালোকক মই কি আগতীয়াকৈ ক'ব লাগিছিল নেকি? কি তাৰমানে আপুনি আমাৰ ছোৱালীৰ লগত ভাল ভাল যৌতুক দি দিয়াৰ বাবে? সেইটোৱে মেইন কথা। আপোনাৰ ছোৱালীক মই কোনো জীৱনত মোৰ ঘৰৰ ভিতৰত সোমাব নিদিওঁ। আৰে মোৰ ষ্টেটাছৰ কথা আছে। মানুহৰ আগত মই কি বুলি মুখ উলিয়াম এইজনী বোৱাৰীক মোৰ ঘৰৰ বোৱাৰী কৰি? হা, মানুহে কি কি লগত আনিছে বুলি ক'লে মই কি দেখুৱাম? ঘটি বাতি চৰিয়া? হা, আৰে বিয়নী, আপুনিতো আমাৰ ঘৰখনৰ অৱস্থাটো দেখিছিল। আমি যে ইমান দামী দামী বস্তু দিব নোৱাৰো সেই কথাটোতো আপুনি জানিছিলে। নাই মই সেইবোৰ ভবা নাছিলো। ইয়াৰ কাৰণে হ'ল মোৰ ল'ৰাই বিষ খাই মৰিবলৈ ধৰাৰ কাৰণে এই বিয়াখনত মই সন্মতি দিছিলোঁ আৰু ভাবিছিলোঁ ধনী ঘৰলৈ বিয়া দিব যেতিয়া নিজৰ ভেটিটো বেছি হ'লেও দামী দামী উপহাৰেৰে জীয়েকক এইখন ঘৰলৈ যৌতুক দি পঠিয়াব। কিন্তু মই ভবা নাছিলোঁ যে এই ভিক্ষাৰীবোৰৰ লগত সম্বন্ধ গঢ়িলে এটা বিগ জিৰ' পোৱা যায়। বিগ জিৰ' সেইটোৱে পালোঁ আজি মই। গতিকে এইখন ঘৰত আপোনাৰ ছোৱালীৰ প্ৰৱেশ নিষেধ। আপোনালোকৰ ছোৱালী আপোনালোকৰ লগত আপোনালোকৰ ঘৰলৈ লৈ যাওক। এই বিয়া মই কেতিয়াও মানিব নোৱাৰোঁ। আপুনি এইবোৰ কি কৈছে? ইতিমধ্যে সিহঁত দুটাৰ বিয়াখনটো হৈ গৈছে। আপুনি কিয় এনেকুৱা কৰিছে? নকৰিব এনেকুৱা। আপুনিতো জানে এজনী ছোৱালীৰ জীৱনত এনেকুৱা কিছুমান ঘটনা সংঘটিত হ'লে তাইৰ জীৱনটো শেষ হৈ যায়। আপুনি আমাৰ ছোৱালীজনীৰ ওপৰত দয়া কৰক। নকৰিব এনেকুৱা, প্লিজ এনেকুৱা নকৰিব। মোৰ কথা এটাই, মোৰ ঘৰতে মোৰ কথাৰ ওপৰত মান মতাৰ কোনো মানুহ নাই। আপোনালোকে মোৰ কথাৰ ওপৰত কথা ক'বলৈ ক'ত সাহস পালে? হা, মোৰ সিদ্ধান্তত আজিলৈকে মোৰ মানুহজনে নুই কৰিব পৰা নাই। মোৰ ল'ৰা ছোৱালীৰ কথাটো বাদেই দিছোঁ। তেনেস্থলত আপোনালোকৰ দৰে ভিক্ষাৰীৰ কথাত মই কি গুৰুত্ব দিওঁ? হা, এতিয়া যাওক আপোনাৰ ভিক্ষাৰী জীয়েকক লৈ ঘৰলৈ যাওক। যিদিনাখন মই বিচৰাৰ দৰে যৌতুক দিব পাৰিব এইখন ঘৰলৈ সেইদিনাখনেই আহিব পাৰিব। তেতিয়ালৈকে মই মোৰ ল'ৰাৰ বিয়াও বেলেগৰ লগত নিদিওঁ। যাওক, মই বিচৰাৰ দৰে যৌতুক দিয়ক। তেতিয়া আপোনাৰ ছোৱালীক মই সন্মানেৰে মোৰ ঘৰলৈ ভিতৰলৈ ভৰাই দিম। চুপ, তই একদম চুপ। এষাৰো মাত নামাতিবি। তোৰ মক্কেলামীৰ কাৰণে মই এই বিয়াখনত সন্মতি দিছিলোঁ আৰু ভাবিছিলোঁ তোৰ ঘৈণীয়েৰে বহুত যৌতুক আনিব। কিন্তু ফুটা কৰি আনিলে এইবিলাক ঘটি পাতি আনি দেখুৱাইছে। এইবোৰ মই তলিয়াই পেলাই দিম ধৰি লৈ পেলাই। সেইখন টেকো মোৰ ওচৰত ৰৈ নাথাকিবি। ভিতৰত যা, এতিয়া ভিতৰত যা বুলি কৈছোঁ। কিন্তু মা, কোনো কিন্তু নাই বুলি কৈছোঁ। ভিতৰত বল, নহ'লে তোক মই মোৰ পুত্ৰ নহয় বুলি মানুহৰ আগত চিনাকি কৰি দিবলৈ মোৰ 1 ছেকেণ্ডো নালাগিব। আপুনি কিবা এটা কৰক। আপুনি বিয়নীক বুজাওক। মোৰ ছোৱালীজনী এনেকৈ বিয়াখন ধ্বংস হৈ গ'লে কি হ'ব? তাইৰ জীৱনটো কি হ'ব? মানুহে কি ক'ব? সমাজে হাঁহিব। বচাওক আপুনি বিয়নীক বুজাওকচোন। সামৰ্থ্য অনুযায়ী মই যি পাৰিছো দিছো আৰু ভৱিষ্যতেও দি যাম। আপুনি সহায় কৰক বিয়য়। নাই আপুনি এইবোৰ কি কৰিছে? মই আপোনালোকক একো সহায় কৰিব নোৱাৰিম। মই দুখিত। আপোনালোকে হয়তো জানেই এই সম্পত্তি, এই ঘৰখনৰ মালিকনী হ'ল মোৰ মানুহজনী। যিহেতু এই সম্পত্তি তেওঁৰ পৈতৃক সম্পত্তি। মই তেওঁৰ একো কথাতে আজিলৈকে মাত টিপোৱা নাই। মই আপোনালোকৰ একো সহায় কৰিব নোৱাৰিম। মোক ক্ষমা কৰিব। কি হ'ব? আমাৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ গ'ল। ভগৱান, কি হৈ গ'ল এইবোৰ? তৈয়াৰ কৰি ছোৱালীজনীৰ বিয়াখন যেনে তেনে ধুমধামেৰে পাতি উলিয়াই দিছিলো। কিন্তু এইবোৰ হ'ব বুলি সপোনতো ভবা নাছিলো। নতুন ঘৰখনত তাই আজি কিমান হেঁপাহেৰে আহিছিল, কিন্তু তাই এইখন ঘৰত ভৰি দিবলৈকে নাপালে।
কোনহতে এতিয়া তাইক মই লগত লৈ যাওঁ মানুহে মানুহে আমাক বৰ হাঁহিব অলকা আমাক মানুহে বৰ হাঁহিব দেউতা দেউতা ব'লা আমি ঘৰলৈ যাওঁগৈ ইয়াত আমি ৰৈ থাকি একো লাভ নাই অ দেউতা মোৰ কপালত ভগৱানে এইবোৰকে লিখিলে মা মা তুমি এইবোৰ কি কৰিলা মা তুমি তুমি কিয় এনেকুৱা কৰিলা হা মোৰ হৈ যোৱা বিয়াখন তুমি কিয় এনেকুৱা কৰি পেলালা মা আমাৰ ঘৰত কি বস্তুৰ অভাৱ যাৰ বাবে তুমি মাইনীৰ পৰা ইমান যৌতুক বিচাৰিছা মা তুমি বহুত বেয়া কাম কৰিলা বহুত বেয়া চুপ থাক কথা ক'বলৈ আহিছ সকলো দুখ তোৰ গাত আৰু এতিয়া কথা শুনাবলৈ আহিছ তই মোক হা তই কি আৰু পৃথিৱীত ছোৱালী বিচাৰি নাপালি সেই ভিক্ষাৰীজনীকে বিচাৰি পাইছিলি হা মোৰ যিমানেই বস্তু নাথাকক মোৰ দুজনী বোৱাৰীয়ে ঘৰ ভৰাই থৈছে বস্তুৱে সেইখিনিক লৈ মই মানুহৰ ওচৰত ফুটনি মাৰোঁ সেইখিনিক লৈ মই মোৰ ষ্টেটাছটো ওপৰত উঠাই থৈছোঁ আৰু এতিয়া তই কি ভাবিছ মোৰ সৰুজনী বোৱাৰীক সাধাৰণ বাতি দুটামান লৈ পেলাই আহিব মই আদৰ সাদৰে তাইক মোৰ বোৱাৰীৰ স্থান দিম মানুহৰ আগত মই মোৰ বোৱাৰী হিচাপে চিনাকি কৰাই দিম হা মোৰ নাই বুলি ভাবিছিলি তই মোৰ সকলো ষ্টেটাছ শেষ কৰিবলৈ তই এই ভিক্ষাৰীজনীক ভাল পালি কোনো পথ্য নামানো মই ডিমাণ্ড কৰা সকলো বস্তু দিব পাৰিলে এইখন ঘৰ বোৱাৰী হ'ব পাৰিব তাই কি ভাবা লাগি চাইছোঁ আঁতৰ মোৰ ওচৰৰ পৰা ভিক্ষাৰীজনীক ভাল পোৱাৰ আগতে নিজৰ মূৰটো যদি অলপ খটুৱালিহেঁতেন এনেকুৱা এটা দিন দেখিবলৈ নাপালিহেঁতেন গুচি যায় এইখিনিৰ পৰা মা মই তোমাক ভালকৈ কৈছোঁ মা প্লিজ মাইনীক এইখন ঘৰত সোমাবলৈ দিয়া তুমি বোৱাৰী হিচাপে তাইক মানি লোৱা তাইক কি গুণ নাই কোৱাচোন বহুত ভাল ছোৱালী তাই আমাৰ ঘৰখন ধৰি ৰাখিব পাৰিব আৰু তাই বহুত পঢ়া শুনাও তাই ভালকৈ কিবা এটা চাকৰি কৰিব পাৰিলেহেঁতেন কিন্তু দেউতাকে তাইৰ খৰচ বহন কৰিব নোৱাৰা হ'ল পঢ়াব নোৱাৰা হ'ল সেইবাবে তাই বহুত ডাঙৰ সপোন দেখিছিল কিন্তু তাই সেই সপোন পূৰণ কৰিব নোৱাৰিলে ইমান এজনী শিক্ষিত ছোৱালী তুমি বোৱাৰী হিচাপে পাইছিলা আৰে আমাৰ বৌহঁত দেখোন দুইজনীয়ে এজনী মেট্ৰিক পাছ কৰা এজনী অকল হাই ছেকেণ্ডেৰী পাছ কৰা কিন্তু মাইনী বহুততকৈ বেছি পঢ়া তাই গ্ৰেজুৱেট তুমি ইমান শিক্ষিত বোৱাৰী এজনী পাই ভালহে পাব লাগিছিল তাৰ কথা শুনা শিক্ষিত বোৱাৰী কিডাল কৰিব হা ঐ ভাল যদি চাকৰি বাকৰি কৰিব নোৱাৰে ঘৰত বাচন বৰ্তন ধুবলৈহে শিক্ষিত বোৱাৰী হা শিক্ষিত বোৱাৰী বুলি কৈ নাম এটা লৈ পেলাই কিবা লাভ আছেনে হা কথা ক'বলৈ আহিছ যা এইখিনিৰ পৰা মাইনী নহয়নে অ' সাগৰিকা তহঁত ইছ ৰাম ৰাম তোৰ লগত আৰু পৃথিৱীত নঘটা ঘটনা ঘটিল দেই এনেকুৱা কৰিব লাগেনে হেৰৌ যৌতুক নিদিলে বুলিয়েনো ঘৰৰ ভিতৰলৈ সোমাবলৈ নিদিব লাগেনে বাৰু এনেকুৱা মানুহ দেখা নাই দেই পৃথিৱীত ইমান যৌতুকৰ লোভিয়ানে মুন্মি ঠিকেইটো কৰিছে ইমান দুখীয়া ঘৰৰ ছোৱালী হৈ ধনী ঘৰৰ ল'ৰা পতাবলৈ দৰকাৰেই নাছিল নহয় যদি অকাত নাই সাগৰিকা তই এইবোৰ কি কৈছ মই আৰু প্ৰিন্স দুইটাই ইটোৱে সিটোক বহুত বেছি ভাল পাওঁ মই যেতিয়া প্ৰিন্সক লগ পাইছিলোঁ সিমান ধনী ঘৰৰ ল'ৰা বুলি মই কেতিয়াও জনা নাছিলোঁ জনা হ'লে হয়তো মই তাৰ ভালেই নাপালোহেঁতেনো তই কিয় এনেকুৱাবোৰ কথা কওঁ বাৰু হা মই তোৰ কি পানীবোৰ খোৱা পুখুৰীত পিঠা ঢালিলোঁ কচোন কাৰণ তোক লৈ মই জ্বলো বুজিছ প্ৰিন্সক মোৰ ভাল পাবলৈ মন আছিল প্ৰিন্সক লাইন দিছিলোঁ মই সি মোলৈ ঘূৰিয়ে নাচালে কিন্তু তোৰ দৰে ভিক্ষাৰী এজনীক সি ভাল পাই এয়া কৰিলে ভালেই পাইছোঁ মোৰ বুকুখন এতিয়াহে হাত পৰিছে কি তই মোৰ লগৰ হৈ মোক এনেকৈ ক'ব পাৰিলি হাৰে ভাল পোৱাত বস্তুটো এনেকুৱা নহয় যে কাৰোবাক কৰোঁ বুলিলে কৰিব পাৰি ভাল পোৱা হৈ যায় কাকো জোৰ জবৰদস্তি ভাল পাব নোৱাৰি অ' তই ভুল বুজিছ মই তোৰ পৰা প্ৰিন্সক কাঢ়ি অনা নাই বুজিছ সিহে মোক প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ দিছিল তই মোক লৈ জ্বলিবলগীয়া একো নাই অ' সাগৰিকা আগতে জ্বলিছিলোঁ কিন্তু এতিয়া একো নাই কাৰণ গম পালোৱেই নহয় যে প্ৰিন্সৰ মাকে তোক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিলে যৌতুক নিব নোৱাৰাৰ কাৰণে তেৰিকা মোক পচন্দ কৰিব লাগিছিলে প্ৰিন্সে আৰে মোৰ পাপাই একেবাৰে গাড়ী ভৰ্তি কৰি যৌতুক দি পঠিয়ালেহেঁতেন আৰে ভুলটো প্ৰিন্সৰ গাত না এইবোৰ কথা ক'বলৈকে তই মোক মাত দিছিলি নেকি সাগৰিকা তই মোক লৈ যে এনেকুৱা এটা ভাৱ লৈ আছিলি মই আজিহে গম পালোঁ মইতো তহঁতক মোৰ লগৰী বুলি ভাবিছিলোঁ মনৰ কথা খুলি কৈছিলোঁ কিন্তু তই যে মোক লৈ এনেকুৱা কিছুমান ধাৰণা লৈ আছিলি মই কেতিয়াও জনা নাছিলোঁ সাগৰিকা কিনো মিছা কথা ক'লে তই বেয়া পালে নহ'ব নহয়
তয়ো তাৰমানে তাইফলীয়া হৈয়ে কথা ক'বলৈ ল'লি তই এনেকুৱা হ'লি মুনমি কিয় নহ'ব হা মুনমিক যি লাগে যি খাব মন কৰে সকলোবোৰতো মোৰ টকাৰে কৰে ন অঁ তোন আৰে সাগৰিকাৰ দেউতাকৰ কিমান টকা তইতো জানই ন সাগৰিকাই সৰুৰ পৰা আমি স্কুলত পঢ়াৰ পৰা কলেজলৈকে মোক কিমান খৰচ পাতি বহন কৰে গতিকে মই সাগৰিকাৰ ফালে নহয় তোৰ ফালীয়া হৈ কথা ক'ম বুলি তই কিয় ভাবি ল'লি কচোন হ'ব দে অন্ততঃ তহঁতক চিনি পালোঁ বিপদৰ সময়ত তহঁতে মোক এখন ভালকৈ মাত দিয়াৰ সলনি তহঁতে নিজৰ আচল ৰূপটো দেখুৱালে মোৰ আগত হ'ব দে তহঁতক চিনি পাই বৰ ভাল লাগিল ক'ত গৈছিলি তই হা ক'ত গৈছিলি অথনিৰ পৰা ইমানকৈ বিচাৰি আছো এনেনো ওলাই গৈছিলো মাও গাঁৱলৈ বুলি কিন্তু মই ক'তো দেখোন ওলাই যাব নোৱাৰা হ'লো মানুহে একেবোৰ কথাকে সুধি মোৰ মূৰটো খাই দিছে মা মোৰ মূৰটোৱে কাম নকৰা হৈছে আৰে সিদিনা যোৱাই আহি তোক কৈছিলে নহয় যে তোক লগত লৈ ক'ৰবাত গুচি যাম বুলি তেনেকৈ গুচি যোৱাই ভাল আছিল তইহে আকৌ মা মই তেনেকৈ পলাই গৈ তাৰ লগত থাকিব বিচৰা নাই মা মই সন্মানেৰে সিহঁতৰ ঘৰৰ বোৱাৰী হ'ব খোজোঁ তাৰ মাকে যেতিয়ালৈকে মোক বোৱাৰী হিচাপে স্বীকৃতি নিদিয়ে তেতিয়ালৈকে মই সেইবোৰ একো কৰিব নোৱাৰোঁ মা মই কেতিয়াবাই যাব পাৰিলোঁ হয় তেনেকৈ কিন্তু মই তেনেকৈ যোৱাটো নিবিচাৰোঁ নাজানো আৰু তই কি ভাবিছ কিন্তু তোৰ এই অৱস্থাটো মই চাই থাকিব পৰা নাই আই মই একেবাৰে সহ্য কৰিব পৰা নাই হেৰা শুনিছা মই ছোৱালীৰ ঘৰৰ পৰা আহোঁগৈ আকৌ এপাক কিয় আকৌ আপুনি তালৈ যায় মোৰ সহ্য হোৱা নাই মোৰ ছোৱালীজনী এইটো অৱস্থা মোৰ সহ্য হোৱা নাই মই আকৌ যাম মই বিয়নীৰ ভৰিত ধৰিম এইবাৰ বিয়নীৰ ভৰিত ধৰি মই মোৰ ছোৱালীজনীক তেওঁলোকৰ ঘৰত বোৱাৰী হিচাপে ল'বৰ কাৰণে মই তেওঁক কাকুতি মিনতি কৰিম তেওঁ মানুহে নিশ্চয় বুজিব দেউতা তুমি নালাগে নেকি যাব ৰচোন নাই এবাৰ চেষ্টা কৰি চোৱাত কিনো আপত্তি আছে ঠিকেই কৈছে আপুনি অৱশ্যে কিমান লোকৰ কথা শুনিম কিমান আৰু অপমান সহ্য কৰিম যাওক এবাৰ বিয়নীক মনাব পাৰি নেকি চাই আহক দুখীয়া হোৱাৰ বাবেই আমাৰ এই গতি ভালকৈ যৌতুক দিব পৰা হ'লে হয়তো আজি এনে অৱস্থা নহ'লে হয় মোৰ লগৰ কেইটামানে কৈছে বোলে কেছমুখীয়া কৰিব লাগে কথাটো কেছমুখীয়া কৰিনো কি পাম কেছ দি পেলাই যেনিবা মোৰ ছোৱালীজনীক সেইখন ঘৰৰ বোৱাৰী কৰি থৈ আহিলোঁ তাই জানো তাত তেনেকৈ সুখী হৈ থাকিব পাৰিব সেয়েহে আইনৰ কাষ চপাটো মই ভাল বুলি ভবা নাই তুমি কি কোৱা দেউতা তুমি ঠিকেই কৈছা আইনৰ কাষ চাপি সেইবোৰ ভুল নকৰিবা দেই দেউতা মই তেওঁলোকৰ ঘৰলৈ সসন্মানেৰে যাব বিচাৰোঁ অসন্মানী হৈ নহয় মৰম চেনেহেৰে যাব বিচাৰোঁ দেউতা ঠিক আছে দে আই মই যাওঁ আজি মই তেওঁ ভৰিত ধৰি আজি তেওঁক কাকতি মিনতি কৰিম যাতে তেওঁ তোক সন্মানেৰে আঁকোৱালি লয় বিয়নী মই আপোনাক কাবৌ কৰিছোঁ বিয়নী আপুনি মোৰ ছোৱালীজনীক আঁকোৱালি লওক বিয়নী এনেকুৱা নকৰিব তাই বহুত বেছি বদনাম হৈছে ক'তো ওলাব পৰা নাই তাইক সকলোৱে হাঁহিছে জোকাইছে কোনোবাই মোৰ ছোৱালীজনীয়ে এই দুখবোৰ সহ্য কৰিব নোৱাৰে আপুনি তাইক বোৱাৰী হিচাপে আঁকোৱালি লওক ঐ কোন ক'ত আছ হা এই ভিক্ষাৰীটো ভিতৰলৈ সোমাই আহিবলৈ দিলি কেনেকৈ হা মই এবাৰ না কোৱাৰ পাছত না বুলি কৈছোঁ না মই যিখিনি সম্পত্তি বিচাৰিছোঁ সেই সম্পত্তিখিনি নিদিয়ালৈকে মই সেই ছোৱালীজনীক মোৰ ঘৰৰ বোৱাৰী হিচাপে কেতিয়াও আদৰি নলওঁ আকৌ একেটা কথাকে ক'বলৈ একেটা কথাকে শুনিবলৈ কিয় এইখন ঘৰলৈ আহি থাকিব লগা হৈছে হা ঐ কোন ক'ত আছ এই ভিক্ষাৰীটো বাহিৰত উলিয়াই দে আপুনি মোক ভিক্ষাৰী বুলি ক'লে বিয়নী দুখীয়া হ'লেও আমিও মানুহে আপুনি অন্ততঃ মোক এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল বিয়নী আপুনি আমাক দুখীয়া কাৰণে ইমান তিৰস্কাৰ কৰিছে মই আপোনাক কাকতি মিনতি কৰিবলৈ আহিছিলোঁ মোৰ ছোৱালীজনীক আঁকোৱালি ল'বৰ বাবে কিন্তু আপুনি মোৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে মোক ভিক্ষাৰী বুলি ক'ব পাৰিলে আপুনি সকলো লাষ্ট চৰম আছে যদি এইখন ঘৰৰ পৰা এতিয়া ওলাই যাওক নহ'লে আৰু কি শুনিবলৈ পাব তাৰ কোনো হিচাপ নাই ভিক্ষাৰী চব ঠিক আছে দিয়ক মই ভিক্ষাৰীয়ে আপুনি ইমান ধনী হৈ আপোনাৰ অন্তৰখন ইমান ঠেক বুলি ভবা নাছিলোঁ ঘৰলৈ অহা মানুহক কেনেকৈ সন্মান দিব লাগে সেইকণ কথাও আপুনি নাজানে আপুনি ধনেৰে ধনী হ'ব পাৰে কিন্তু মনেৰে আপুনি কিন্তু বহুত বেছি দুখীয়া বিয়নী মই আহিছোঁ দিয়ক
মাইনী তোমাৰ কাছে এইটোৰ ওপৰত দেখি মই নিজকে বিশ্বাস কৰিব পৰা নাই, নিজে চকুহালকে বিশ্বাস কৰিব পৰা নাই। তুমি সফল হ'লা মাইনী, তুমি এগৰাকী DSP হ'লা। মই বিশ্বাস কৰিব পৰা নাই, মই সপোন দেখা যেন লাগিছে মাইনী। তুমি সপোন দেখা নাই, এয়াই বাস্তৱ। মাইনী, এতিয়া অন্তত মোৰ মায়ে তোমাক আৰু বোৱাৰী কৰাত কেতিয়াও কৃপণালি নকৰে। তোমাক বোৱাৰী হিচাপে আঁকোৱালি ল'বলৈ মায়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে। তোমাৰ খবৰটো মায়ে পাই লৈ গোটেইজনী ক'ব নোৱাৰা হৈ আছে ফূৰ্তিত। সকলোকে খবৰ দিছে বোলে বোৱাৰীয়ে চাকৰি পালে, DSP হ'ল মোৰ বোৱাৰী। এতিয়া আমাৰ বিয়াখন ধুমধামেৰে পুনৰ পাতি তোমাক আমাৰ ঘৰলৈ সন্মানেৰে নিম বুলি মায়ে মোক কৈ পঠিয়াইছে। কি ক'লা তুমি? তোমাৰ মায়ে এতিয়া মোৰ ছোৱালীক সন্মানেৰে নিবলৈ ৰেডি হৈ গ'ল, কাৰণ এতিয়া মোৰ ছোৱালী DSP হ'ল। কিন্তু মই মানি নলওঁ। মোৰ ছোৱালীক এতিয়া তোমাৰ ঘৰলৈ মই উলিয়াই দিবলৈ মই মানি নলওঁ। কি কৈছে আপুনি দেউতা এইবোৰ? মই অতদিনে বেলেগ ছোৱালী এজনী মুখলৈও চোৱা নাই। মইতো মাইনীকে ভাল পাওঁ, তাইৰ বাবেই মই অপেক্ষা কৰি আছোঁ। মায়ে মাইনীক বোৱাৰী হিচাপে আঁকোৱালি ল'ব আৰু আমি নতুন সংসাৰ আগবঢ়াম। ইমান দিনেতো মই মাইনীক কৈছিলোঁ ন, আমি দুয়োটা বেলেগকৈ থাকোঁ, ক'ৰবালৈ পলাই গুচি যাওঁ, কিন্তু মাইনীয়েহে নামানিলে। মোৰ গাত কি ভুল কওক দেউতা? আছে তোমাৰ গাত ভুল। কিয় তোমাৰ গাত ভুল নাই? তোমালোকৰ ঘৰৰ মানুহে কেৱল তোমাৰ মাৰ মতে চলে যায় কিয়? তোমাৰ দেউতাৰে মাৰ ওপৰত এষাৰ মাত মতাৰ অধিকাৰ নাই? তুমি এষাৰ মতাৰ অধিকাৰ নাই? তুমি নিজৰ পত্নীৰ বাবে এষাৰ মাত নামাতিলা ইমান দিনে? তুমি নিজৰ পত্নীক সন্মান দিব নোৱাৰিলা, তোমাৰ মাৰ কথা মতে যৌতুক দিব নোৱাৰাৰ কাৰণে ইমান দিনে তুমি তোমাৰ নিজৰ ভালপোৱা মানুহজনীক বোৱাৰী কৰি সেইখন ঘৰলৈ সোমাব নোৱাৰিলা। কিয় ভুল নাই তোমাৰ গাত? মই এতিয়া তোমালোকৰ বিয়াখন মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। নাই দেউতা, তেনেকুৱা নক'ব। মই মাইনীক বহুত ভাল পাওঁ। ইমান দিনে মই এইটো তাইৰ বাবে অপেক্ষা কৰি আছোঁ। মাৰ কাৰণে মোক শাস্তি নিদিব দেউতা, প্লিজ। ঠিক আছে, মই আপত্তি নকৰোঁ, কাৰণ মোৰ ছোৱালীয়েও তোমাকে ভাল পায়। কিন্তু এটা চৰ্ততহে মই সেইখন ঘৰৰ বোৱাৰী কৰি মোৰ ছোৱালীক উলিয়াই দিম। তোমাৰ মাৰে আহি মই তোমাৰ মাক গৈ যেনেকৈ ভৰিত ধৰি কাকুতি মিনতি কৰিছিলোঁ মোৰ ছোৱালীক সেইখন ঘৰত বোৱাৰী কৰিবলৈ, তোমাৰ মা আহি মোক ভৰিত ধৰিব লাগিব মোৰ ছোৱালীক সেইখন ঘৰৰ বোৱাৰী কৰিবলৈ। তেতিয়াহে মই মোৰ ছোৱালীক সেইখন ঘৰলৈ বিয়া দিম। নহ'লে তুমি সপোনতো নাভাবিবা যে মোৰ ছোৱালী তোমাৰ লগত বিয়া হ'ব। কি? দেউতাই যি কৈছে সেয়াই হ'ব, বাকী তোমাৰ কথা। দুখীয়া হোৱাৰ বাবে মাইনীক শাহুৱেকে শিক্ষিতা হোৱাৰ পাছতো আঁকোৱালি নল'লে, কাৰণ যৌতুক দিব নোৱাৰে সিহঁতৰ ঘৰখনে, দুখীয়া সিহঁতৰ ঘৰখন। সেইকাৰণে মাইনীক বোৱাৰী কৰি ল'বলৈ শাহুৱেকে অমান্তি হ'ল, আৰু বিয়াৰ দিনাখনেই সিহঁতৰ বিয়া ভাগি মাইনী ঘৰত থাকিবলগীয়া হ'ল। হাজাৰ কাকতি বিনতি কৰাৰ পাছতো মাইনীক বোৱাৰী হিচাপে আঁকোৱালি নল'লে। কিন্তু মাইনীয়ে চেষ্টা কৰি তাই এগৰাকী DSP অফিচাৰ হ'ল। তাই এই সংগ্ৰামৰ বিষয়ে আপোনালোকে পাব ইয়াৰ পাছৰ খণ্ডটোত। কেনেকৈ মাইনীয়ে DSP হ'ব পাৰিলে, কেনেকৈ মাইনী সফল হ'ল, এই সকলোখিনি পাব আপোনালোকে ইয়াৰ পিছৰ খণ্ডটোত। আৰু লগতে আপোনালোকে জানিবলৈ পাব মাইনী শাহুৱেকে মাইনী দেউতাকৰ ওচৰত ক্ষমা খুজিবহিনে, মাইনীক বোৱাৰী কৰিবলৈ তেওঁ মাইনী দেউতাকৰ নিচিনাকৈ কাকুতি মিনতি কৰিব পাৰিবনে? এই সকলোখিনি পাব আপোনালোকে ইয়াৰ পিছৰ খণ্ডটিত। আজিৰ খণ্ডটি যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। অতি সোনকালে নেক্সট পাৰ্টটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। ধন্যবাদ।